হে নারায়ণ তুমি হে নারায়ণ অগতির অগতি তুমি নারায়ণ ত্রিজগতৰ পতি তুমি ত্রিজগতৰ পতি তুমি ও নারায়ণ তুমি হে নারায়ণ নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ ও দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত নুবুজো তোমাৰ প্ৰভু মহিমায় পাৰ কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ নুবুজো তোমাৰ প্ৰভু মহিমায় পাৰ প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ নুবুজো তোমাৰ প্ৰভু মহিমায় পাৰ। নমস্কাৰ মোৰ অসমবাসী ৰাইজসকল যিসকল হতাশৰ ব্যক্তিয়ে আজি মোৰ চেনেলটো চাই আছে বা উপভোগ কৰি আছে সেইসকল হতাশৰ ব্যক্তিক মই ক'ব বিচাৰোঁ যে টংলাৰ পৰা মাথো 10 কিলোমিটাৰমান উত্তৰে আহিব লাগিব আপোনালোকে উত্তৰে আহি আপোনালোকে এটা ধুনীয়া কচুবিল বাগানত আপোনালোকে আহি ইয়াত মন্দিৰ উপভোগ কৰিব পাৰিব আপোনালোকে দেখিছেই চাগে মন্দিৰবোৰ কি ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু ইয়াত ধুনীয়াকৈ এতিয়া ৰঙৰ কাৰবাৰবোৰ কৰি আছে ৰং দিব এতিয়া ধুনীয়াকৈ আপোনালোকে চাই বা ইয়াত আহি আপোনালোকে ভাল পাব মই মোৰ চেনেলটোৰ জৰিয়তে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোক আহক আৰু ইয়াৰে ভগৱানৰ আপোনালোকে কি কৰক দৰ্শন কৰি এটা সুন্দৰ সুফল এটা লৈ আপোনালোকে উভতি যাওক মই ভাবোঁ ভগৱানৰ নাম দৰ্শন কৰিলে আপোনালোকে সকলোৱে কি হ'ব ধন্য হ'ব আৰু মই দেখুৱাইছোঁ যে মোৰো অকণমান ধন্য হওক আৰু মোৰ চেনেলটো আগুৱাই লৈ যাওক তাৰে কামনা কৰিলোঁ থেংক ইউ তো ইয়াতে আহি সৰুকৈ এখন ইয়াতে ওচৰতে হোটেল এখন আছে আপোনাৰ হোটেলখনৰ পৰিৱেশ দেখুৱাম আৰু হোটেলখনত আমি কিবা কিবি খাম খাই লৈ আকৌ ৰাওনা হ'ম টংলালৈ তো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক দেই।